উচ্ছেদ নিয়ে উত্তপ্ত পাইকান। পুলিশের গুলিতে নিহত এক, বিরোধীদের সাঁড়াশি আক্রমণের মুখে সরকার। হিমন্ত বিশ্ব সরকারের সমালোচনায় একাধিক সংস্থা সংগঠন। ফায়ারিং কৰি আছে, ফাঁকা গুলি মাৰি আছে, মাইকী বিলাকো পিঠাই আছে। আপোনালোকে চাওক, লাইভটো চাওক। পাইকানের এই ঘটনা অত্যন্ত দুর্ভাগ্যজনক। এটা উল্লেখ করে বিধানসভার বিরোধী দলনেতা দেবব্রত শইকীয়া বলেন, মই ভাবোঁ এনেকুৱা ধৰণৰ কথাবিলাকত ইতিমধ্যে সুপ্ৰিম কোৰ্টে অসম চৰকাৰক জাননী দিছে, মানৱ অধিকাৰ আয়োগক জাননী দিছে, আমাৰ অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগো আছে। আমাৰ DGP প্ৰকাশ সিঙে পুলিচ মেনুৱেল আমাৰ ঠিক কৰি দিছিল, আৰক্ষী আৰু কেনেকুৱা জনজীৱনৰ মাজত হ'ব লাগে সেইখিনি নকৰাকৈ কৰিলে পুলিচৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব। যিটো এক্সট্ৰা লিগেল কিলিঙৰ কাৰণে এতিয়া চৰকাৰে অসম চৰকাৰৰ ওপৰত ব্যৱস্থা লৈ আছে। সেই গতিকে এদিকে পাইকানের গুলি চালনার এই ঘটনায় ডিএফও জগদীশ বর্মনের ওপর গুন্ডাগিরির অভিযোগ। অচিরেই তাকে গ্রেপ্তারের দাবি জানিয়েছে AIDF এর বিধায়ক রফিকুল ইসলাম। যেটো ৰাতিপুৱা বৰ্বৰ ঘটনা ঘটিলে, পুলিচৰ গুলিৰ দ্বাৰা এজন মানুহ ইতিমধ্যে পুলিচে হত্যা কৰিছে। আন এজন গুৱাহাটী GMC মুখে আহি আছে, খবৰ পাই আছোঁ এইজনক কিজানি ঢুকালে, আৰু বহুকেইজন ইনজাৰ্ড গোৱালপাৰা হস্পিটেলত তেখেতসকলে মৃত্যুৰ সৈতে যুঁজি আছে। এই বৰ্বৰ ঘটনাৰ কাৰণে আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ ঘটনাক, আৰু দাবী জনাইছোঁ জগদীশ বৰ্মন, যিজন পাইকান ৰেঞ্জৰ ফৰেষ্টাৰ হয়, ৰেঞ্জাৰ হয়, তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। উচ্ছেদের পর গত ৫-৬ দিন থেকে সেখানেই আততায়ী তাঁবুতে দিন যাপন করছিলেন স্থানীয় মানুষ। বৃহস্পতিবার বন বিভাগ ও পুলিশ সেখানে গিয়ে বচসা বাঁধায়। ক্রমশ সেটা বদলে যায় হাতাহাতিতে। উত্তেজিত জনতা পুলিশকে লক্ষ্য করে ইট পাটকেল ছুড়তে থাকে। জবাবি হামলায় পুলিশ গুলি চালায়। ঘটনাস্থলেই প্রাণ হারান একজন, আহত হয়েছেন আরও অনেকে। এটা উল্লেখ করে বরপেটার সাংসদ আব্দুল খালেক বলেন, ক্ষমতা ধরে রাখতে রক্ত নিয়ে খেলছেন হিমন্ত বিশ্ব শর্মা। হিমন্ত বিশ্ব শৰ্মাই তেজৰ ফাকু ফেলিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে। হিমন্ত বিশ্ব শৰ্মাক ক্ষমতা লাগে অকল, আৰু ক্ষমতাৰ কাৰণে কিমান মানুহৰ তেজ বয় বক তাতে তেখেতৰ আপত্তি নাই, কাৰণ ক্ষমতাৰ কাৰণে উন্মাদ হৈছে তেখেতে। কিবাকে মুখ্যমন্ত্ৰীৰ আসন পাইছে, আৰু সেই মুখ্যমন্ত্ৰীৰ আসনখন তেখেতে ধৰি ৰাখিব খুজিছে। এদিকে এই ঘটনার উচ্চ পর্যায়ের তদন্ত দাবি করেছেন রাইজদার দলের বিধায়ক অখিল গগৈ। ৰাতিপুৱাই ৰাইজক ওপৰত পুলিচে গুলি চালনা কৰিছে, আৰু গুলি চালনাত এজনৰ মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে, আৰু সেই ঘটনাত কেইবাজনো আৰক্ষীও আহত হোৱা বুলি আমি জানিব পাৰিছোঁ। প্ৰথমতে ৰাইজৰ দলৰ তৰফৰ পৰা মৃতকৰ যি গুলি খাই মৃত্যু হ'ল সেই পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। এই ঘটনা দুৰ্ভাগ্যজনক। অসম চৰকাৰক অনতি বিলম্বে এই ঘটনাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ। পাইকানের এই গুলি চালনার ঘটনায় প্রতিক্রিয়া ব্যক্ত করেছে অসম মিয়া পঞ্চৌ। বিশেষকৈ নামনি অঞ্চলত যিটো উচ্ছেদ কেন্দ্ৰিক যিটো পৰিৱেশ গঠন হৈছে, এই পৰিৱেশটো আচলতে অমানৱীয় পৰিৱেশ। এইটো গাজা সদৃশ পৰিৱেশ হৈছে। গাজাত আপোনালোকে চাইছে ওপৰৰ পৰা বম্বিং হয়, ইয়াততো তলত বুলডোজাৰ চলিছে। অমানৱীয়, অসাংবিধানিক, অগণতান্ত্ৰিক, সংবিধান প্ৰদত্ত যিবোৰ ৰাইটছ সকলোকে ধ্বংস কৰা হৈছে ইয়াত। পাইকানের গুলি চালনার ঘটনার তীব্র নিন্দা জানিয়েছে নেমসুও। সংস্থার সভাপতি বদরুল ইসলাম বলেন, গোৱালপাৰাৰ পাইকানত দেখিছোঁ আজি আৰক্ষীয়ে সেই মানুহবিলাকক খেদি পঠিয়াবলৈ গুলি চালনা পৰ্যন্ত কৰিছে। এই ঘটনাক আমি নেমচুৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। পাইকানের গুলি চালনার ঘটনা নিয়ে এক সাংবাদিক সম্মেলন করে নিজেদের ঘোর আপত্তির কথা প্রকাশ্যে আনে সারা অসম সংখ্যালঘু ছাত্র সংস্থা। সংস্থার সভাপতি রেজাউল করিম সরকারের দাবি, আপোনালোকে সকলোৱে জানে যে গোৱালপাৰা জিলাৰ পাইকানত যি উচ্ছেদ কৰা হৈছিল, সেই উচ্ছেদিত মাজত আজি অসম চৰকাৰৰ পুলিচ বাহিনী আৰু বন বিভাগে নিৰ্বিচাৰে গুলীচালনা কৰি এজন মানুহক হত্যা কৰিলে, 3জন মানুহক আহত কৰিলে। এই গুলীচালনাটো আৰু এই যি হত্যাকাণ্ড সম্পূৰ্ণ শীতল মস্তিষ্কৰে গোৱালপাৰা জিলা প্ৰশাসনে ইচ্ছাকৃতভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিছে বলে আমি স্পষ্ট অভিযোগ আনিছোঁ। যদিও রাজনৈতিক দলগুলোর প্রবল বিরোধিতা, একাধিক সংস্থা সংগঠনের আপত্তি সত্ত্বেও নিজেদের অবস্থানে অনড় রাজ্য সরকার।
বৃহস্পতিবার ফের একবার এটা স্পষ্ট করে দিলেন মুখ্যমন্ত্রী। ঘটনার তদন্ত পরের কথা, সরকারি অফিসার পুলিশের ওপর যে আক্রমণ হয়েছে এজন্য আইনি ব্যবস্থা নেওয়া হবে বলে জানান মুখ্যমন্ত্রী। সেট হৈ গ'ল, এতিয়া আমি গছ ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব, ব্যৱস্থা হ'ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা। উচ্ছেদ ইস্যুতে মুখ্যমন্ত্রীর সঙ্গে একমত ক্যাবিনেট মন্ত্রী পীযূষ হাজরিকাও। মুখ্যমন্ত্রী আদালতের নির্দেশ অনুযায়ী কাজ করছেন, এর বেশি কিছু নয় মন্তব্য পীযূষের। যিসকলে অবৈধভাৱে মাটি দখল কৰিছে তেওঁলোকক উচ্ছেদ কৰাটোতো আমাৰ কৰ্তব্য। আমিতো কাৰো পট্টা মাটিত গৈ উচ্ছেদ কৰা নাই, পট্টা মাটিত গৈতো আমি উচ্ছেদ কৰা নাই। ফৰেষ্ট লেণ্ডত উচ্ছেদ কৰাটো হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ, সেই অৰ্ডাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালন কৰিছে। যদিও সরকার পক্ষের এই দাবিকে নস্যাৎ করে দিয়েছেন এআইইউডিএফ এর বিধায়ক রফিকুল ইসলাম। তার দাবি, পাইকানকে গাজা বানিয়ে দিতে চাইছেন মুখ্যমন্ত্রী। 5 দিনৰ পৰা তেখেতসকলে ৰাস্তাৰ কাষত শুই আছে। গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দিছিল যে এখেতসকলক শ্বেল্টাৰ প্ৰভাইড কৰিব দিছিল। 11 তাৰিখৰ জাজমেণ্ট আপোনালোকে চাব, ফুড প্ৰভাইড কৰিব দিছে। অসমৰ মুখ্যমন্ত্ৰী হিটলাৰ অত্যাচাৰী মুখ্যমন্ত্ৰীয়ে গুৱাহাটী হাইকোৰ্টৰ হুকুম অৱমাননা কৰি তেখেতৰ পুলিচ প্ৰশাসনৰ দ্বাৰাই মানুহখিনিক ঘৰ বাৰী ভাঙি চুৰমাৰ কৰি গাজা বনাই ৰাস্তাৰ ভিকাৰী বনালে। ৰাস্তাৰ কাষত মানুহখিনি তিৰপাল টাঙি থাকিব, এইটো আপোনাৰ সহ্য নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। ৰাতিৰ আন্ধাৰত আপোনাৰ পুলিচ বাহিনী গৈছে ৰাস্তা কাটিবলৈ, গাজা বনাব ধৰিছে আপুনি। যেনেকুৱা গাজাত বেলেগ ঠাইৰ পৰা যাতে কোনো ইউনাইটেড নেশ্যনৰ ফালৰ পৰা বা বেলেগ ৰাষ্ট্ৰৰ পৰা কোনো সহায় আহিব নোৱাৰে, এই ইজৰাইলে যেনেকুৱা কৰি আছে, আপুনি ইজৰাইলক ফ'ল' কৰি, নেতান্যাহুক ফ'ল' কৰি আপুনি গাজাৰ দৰে বনাব বিচাৰিছে অসমৰ এই অঞ্চল। অসমীয়া জনতাক আপুনি মৃত্যুমুখক ঠেলি দিছে। বৰ্বৰ ঘটনা, ভাষাৰে নিন্দা কৰাৰ ভাষা নাই। ব্যুরো রিপোর্ট, এনকেটিভি বাংলা।